ৰাতি 3:30 বজাত মইতো নাইট ডিউটি কৰি থাকোঁ। তাৰ নাইট ডিউটিৰ পৰা মোৰ ফোন আহিছে ৰাতি 3:30 বজাত। মোৰ হাজবেণ্ড আছিল ঘৰত, ছোৱালী টোপনি মাৰি আছিল, দেউতা আছিল। তাৰপিছত ইহঁতক স্প্ৰে মাৰি কেনে শ্বকেছৰ ড্ৰয়াৰ খুলিছে, শ্বকেছ খুলিছে, শ্বকেছৰ পৰা পইচা লৈছে। তাৰপিছত মোবাইলটো বিচনাৰ ওপৰত উঠি কেনে মোবাইল লৈছে, চাৰ্জাৰ খুলি লৈছে। তাৰপিছত তেখেতে কৰিবও নোৱাৰে। তাৰপিছত দৰ্জা কাটি কেনে মাৰ ঘৰত সোমাই কেনে যেতিয়া বিচনাত উঠিছে বস্তু ল'বৰ কাৰণে, তেতিয়া মা গম পাইছে, মা চিঞৰিছে। তাৰপিছত চোৰটো পলাই গৈছে। 3:30 পৌনে 4 বাজে। কাক স্প্ৰে মাৰিছিলে? মোৰ ছোৱালী আৰু দেউতা আছিল আৰু মোৰ হাজবেণ্ড আছিল। কেনেকৈ সোমাইছে, কেনেকৈ গম পালে? স্প্ৰে মাৰিছে। ইহঁতে বহুত হেৰি কৰিছে, টোপনি মাৰিছে, উঠা নাই। পিছত মোৰ মা যাই কেনে মাতিছে ইহঁতক। এতিয়া কালিতো খালি ছোৱালীটো অলপ টোপনি মাৰে। তাৰপিছত মোৰ হাজবেণ্ড বাহিৰৰ পৰা ঘূৰি তুৰি আহি কেনে ঝিমাই থাকে পৰে। মই কৈছোঁ আপুনি টোপনি মাৰি থাকক, মই আহি আছোঁ থানাৰ পৰা। থানাত কালি আহিছিলোঁ, কালিতো হোৱা নাই, ছাৰ অহা নাই বৰষুণৰ কাৰণে, এতিয়া আহিছোঁ। চিনি পাইছে নেকি? নাই। গম পাইছে নেকি? নাই, বমি কৰা নাই। তাৰপিছত দেউতা উঠি গৈছে। দেউতা উঠি কেনে আৰু দেউতা 8টা বজাত আৰু টোপনি মাৰিছে, 11টা বজাত উঠিছে। কিমান টকাৰ বস্তু লৈ গৈছে আপোনালোকে? মোৰ মোবাইলটো আছিল 11,000 আৰু 2,000 টকা কেছ, হেণ্ড কেছ লৈছে। নাই, মাৰ কাণতো ল'ব পৰা নাই, মা টোপনি মাৰি আছিল। এই পিছফালে আমাৰ গেটৰ ৰাস্তা আছে, নালাৰ এফালেদি সোমাইছিল। জনাইছোঁ। নাই যোৱা। নাই, এতিয়া ৰিপৰ্টটো দিম। ৰাতি 3:30 বজাত মইতো নাইট ডিউটি কৰি থাকোঁ। তাৰ নাইট ডিউটিৰ পৰা মোৰ ফোন আহিছে ৰাতি 3:30 বজাত। মোৰ হাজবেণ্ড আছিল ঘৰত, ছোৱালী টোপনি মাৰি আছিল, দেউতা আছিল। তাৰপিছত ইহঁতক স্প্ৰে মাৰি কেনে শ্বকেছৰ ড্ৰয়াৰ খুলিছে, শ্বকেছ খুলিছে, শ্বকেছৰ পৰা পইচা লৈছে। তাৰপিছত মোবাইলটো বিচনাৰ ওপৰত উঠি কেনে মোবাইল লৈছে, চাৰ্জাৰ খুলি লৈছে। তাৰপিছত তেখেতে কৰিবও নোৱাৰে। তাৰপিছত দৰ্জা কাটি কেনে মাৰ ঘৰত সোমাই কেনে যেতিয়া বিচনাত উঠিছে বস্তু ল'বৰ কাৰণে, তেতিয়া মা গম পাইছে, মা চিঞৰিছে। তাৰপিছত চোৰটো পলাই গৈছে। 3:30 পৌনে 4 বাজে। কাক স্প্ৰে মাৰিছিলে? মোৰ ছোৱালী আৰু দেউতা আছিল আৰু মোৰ হাজবেণ্ড আছিল। কেনেকৈ সোমাইছে, কেনেকৈ গম পালে? স্প্ৰে মাৰিছে। ইহঁতে বহুত হেৰি কৰিছে, টোপনি মাৰিছে, উঠা নাই। পিছত মোৰ মা যাই কেনে মাতিছে ইহঁতক। এতিয়া কালিতো খালি ছোৱালীটো অলপ টোপনি মাৰে। তাৰপিছত মোৰ হাজবেণ্ড বাহিৰৰ পৰা ঘূৰি তুৰি আহি কেনে ঝিমাই থাকে পৰে। মই কৈছোঁ আপুনি টোপনি মাৰি থাকক, মই আহি আছোঁ থানাৰ পৰা। থানাত কালি আহিছিলোঁ, কালিতো হোৱা নাই, ছাৰ অহা নাই বৰষুণৰ কাৰণে, এতিয়া আহিছোঁ। চিনি পাইছে নেকি? নাই। গম পাইছে নেকি? নাই, বমি কৰা নাই। তাৰপিছত দেউতা উঠি গৈছে। দেউতা উঠি কেনে আৰু দেউতা 8টা বজাত আৰু টোপনি মাৰিছে, 11টা বজাত উঠিছে। কিমান টকাৰ বস্তু লৈ গৈছে আপোনালোকে? মোৰ মোবাইলটো আছিল 11,000 আৰু 2,000 টকা কেছ, হেণ্ড কেছ লৈছে। নাই, মাৰ কাণতো ল'ব পৰা নাই, মা টোপনি মাৰি আছিল। এই পিছফালে আমাৰ গেটৰ ৰাস্তা আছে, নালাৰ এফালেদি সোমাইছিল। জনাইছোঁ। নাই যোৱা। নাই, এতিয়া ৰিপৰ্টটো দিম। Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.